শংকৰ সংঘৰ টাইপাৰ যি ভুল বুজাবুজি হৈছিল, যি কেছ দিয়া যি হৈছিল, এই কেছ উঠাই ল'লি হ'ল। মানে দুইটা পক্ষ উঠাই ল'লে, সেইটো পক্ষ উঠাই ল'লে, মানে বুজাবুজি হ'ল। মানে যি ভুল বুজাবুজি হৈছিল, ভুল বুজাবুজি মানে বুজি পালে, নিজকে সংশোধন কৰিলে যেন হয় ভুল হৈছিল, আমুক হৈছিল, মানে মিলামিলি হ'ল, কেছ উঠাই ল'লি হ'ল। তো মই ভাবিছিলোঁ এনেদৰে এনেকুৱা কাম কৰিবগৈ বুলি, মানে ভাবিছিলোঁ, কিন্তু সেইটো সম্ভৱ হৈ নহ'ল। সেইটো নুঠিল, তাৰমানে সম্ভৱ হৈ নুঠিল। মই ভবা কথাটো সম্ভৱ হৈ নুঠিল। কাৰণ কেলৈ এজন মই সাধাৰণ লোক হিচাপে ভাবিছিলোঁ কথাখিনি দেই, কাজিয়া লাগিছে, মিলামিলি হ'ব, কিমাননো কাজিয়া লাগি থাকিব, কেছ দিছে উঠাই ল'ব ভাবিছিলোঁ, কিন্তু সম্ভৱ হৈ নুঠিল। আজি পৰ্যন্ত বেয়া লাগিছে। ভায়ে ভায়ে কাজিয়া, ককায়েকে দিছে ভায়েকক কেছ, ভায়েকে দিছে ককায়েকক কেছ, এনেকুৱা হৈ আছে। বেয়া লাগিছে। মই ভবা কথাটো হৈ নুঠিল। মই ভাবিছিলোঁ মিলামিলি হ'ব, কেছ উঠাই ল'লি হ'ব, কিন্তু আজি পৰ্যন্ত সেইটো সম্ভৱ হৈ নুঠিল। বেয়া লাগিছে। আপোনালোকে মোক কওকচোন, এই কেছ দিয়া যি হৈ আছে, সিটো পক্ষে ইটো পক্ষে, ইয়াৰ কেছ দিয়াৰ ফলত কাৰোবাৰ কিবা লাভ হ'বনে? লাভ হ'বনে? কাৰো লাভ নহয়, বৰঞ্চ লোকচান আছে, বহুত লোকচান আছে, বহুত লোকচান আছে। যদি এখন ঘৰত, ছাপ'জ মই উদাহৰণ দিছোঁ দেই, যদি আমাৰ ঘৰত যদি আমি ঘৰে ঘৰে যদি কাজিয়া লাগি থাকোঁ, নিজৰ ককাই ভাই যদি কাজিয়া লাগি থাকোঁ, ঘৰ দুফাল হ'ব। কাৰণ কেলৈ বেলেগ বেলেগে থাকিব লাগিব। কাজিয়া লাগিলে মানে ভাই ককাই দুফাল হ'ব, এখন ঘৰ দুখন হ'ব। ঠিক আছে, এটা চৌকা চাই দুটা চৌকা হ'ব। কওক হয় নহয়? ঠিক তেনেদৰে এইটো এনেকুৱাই হ'বলৈ গৈ আছে। যদি মোকামিলা যদি নহয়, এইটোৱে হ'ব খেলটো। হয় নকওক আপোনালোকে, যদি মোকামিলা যদি নহয়, খেলটো এইটোৱে হ'ব। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মানে এইবিলাক কাজিয়া লাগিব নালাগে, মোকামিলালৈ আহক, অনুৰোধ কৰিছোঁ, মোকামিলালৈ আহক। আচলতে টাইপাৰ নামৰ যোনটো সংগঠন, টাইপাৰ নামৰ সংগঠনটোৱে মানে এই শংকৰ সংঘৰ লোকসকলক এইটো কথাই ধৰিছে। গহপুৰৰ যোনজন মানুহক মানে বহিষ্কাৰ কৰিছিল দেই, আপোনালোকে সকলোৱে গম পায়, মই নাম নকলেও হ'ব, আপোনালোকে নিজত চাই আছে, কিন্তু হ'লেও মই কৈ দিছোঁ, গহপুৰৰ যোনজন লোকক বহিষ্কাৰ কৰিছিল, সেই বহিষ্কাৰ কৰা লোকজনে মানে কিবা আহোম আছিল নহয়, মানুহজন আহোম আছিল, আহোম হয় মানে যি মেডাম মেফি দেই, ঠিক আছে, মেডাম মেফিত অংশগ্ৰহণ কৰিছিল আৰু কিবা এটা দায়িত্বত আছিল, আৰু নিজৰ দায়িত্ব পালন কৰিবলৈ গৈছিল। ঠিক আছে, দিয়কচোন, মানে আমি এতিয়া ট্ৰাইবেল মানুহ দেই, আমি এতিয়া কছাৰী মানুহ, আমাৰো কিছুমান নিয়মাৱলম্বী থাকে, কিবা কিবি থাকে, মানে সেইখিনিও আমি পালন কৰোঁ। ঠিক তেনেদৰে সেই লোকজনেও মানে নিজৰ নিয়মাৱলম্বী পালন কৰিলে, মেডাম মেফিত আহিলে, অংশগ্ৰহণ কৰিলে, নিজৰ দায়িত্ব পালন কৰিলে, আৰু সেই নিজৰ দায়িত্ব পালন কৰাৰ বাবে, অংশগ্ৰহণ লোৱাৰ বাবে শংকৰ সংঘৰ যি সংবিধান আছে, সেই সংবিধানৰ মতে বোলে তো সেই মানুহজনক বহিষ্কাৰ কৰিলে, আৰু পত্ৰত লিখি দিলে যেন মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ। আৰু এই কথাটো শুনি যি টাই আহোমৰ যোনসকল লোক আছে, ককাইদেউসকল আছে, যি টাইপাৰ নামৰ যোনটো সংগঠন আছে, সেই সংগঠনৰ কাণত পৰিলে, দৃষ্টিগোচৰ হ'ল, আৰু সিহঁতে দুখ পালে। কাৰণ কেলৈ আমাৰ মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে বহিষ্কাৰ, কি আমাৰ মেডাম মেফি কি হৈছে নেকি? এনেদৰে বহুত দুখ পালে, আৰু দুখ পোৱাৰ ফলত প্ৰতিবাদ কৰি কিনে টাইপাৰ নামৰ যোনটো সংগঠন, সেই সংগঠনটোৱে শংকৰ সংঘৰ যোনখন সংবিধান, সেই সংবিধানখন পুৰি পেলালে, নিউজত দেখা মতে পুৰি পেলালে। আৰু পুৰি পেলোৱা দেখি শংকৰ সংঘও এইফালে চুৰ উঠিল, খং উঠিল, তো দিলেগৈ কেছ। এতিয়া সিটো পক্ষও কেছ দিছে, ইটো পক্ষও কেছ দিছে। এইটো বহুত ডাঙৰ কথা, মানে ককাই ভাই কাজিয়া লাগি বহুত ডাঙৰ এটা সংঘাতৰ সৃষ্টি হৈছে। এতিয়ালৈকে সেই যুঁজখন, সেই কাজিয়াখন, সেই সংঘাতখন সৃষ্টি হৈ আছে। তো মই ভাবিছোঁ ভুল বুজাবুজি হ'ল আপোনালোকৰ চবৰে। যদি কাৰোবাক ভুলটো দেখাই দিছে, ভুলটো বুজি পাব লাগে, হয় নাই? মাফ খোজাটো কোনো বহুত ডাঙৰ কথা নহয়, মাফ খোজাটো এটা বহুত ডাঙৰ ধৰ্ম হয়। আজি মই কিবা এটা ভুল কৰিছোঁ দেই, ছাপ'জ মই আপোনালোকক কথাটো কৈছোঁ, টাইমো হৈ আহিছে বাৰু দেই, কিন্তু হ'লেও মোৰ কথাখিনি শেষ কৰি লওঁ। আপোনালোকে পিক্সাৰ কোৱালিটিটো কিবা ধুৱনি কৰি লিখিব পাৰে, এইটো কিন্তু মই ক্ষমা প্ৰাৰ্থী দেই, ক্ষমা কৰি দিব। কাৰণ কেলৈ মানে মোৰ নিৰ্দিষ্ট মানে কোনো জেগা নাই। কাৰণ কেলৈ মই এটা খেতি কৰা ল'ৰা হয় দেই, মই প্ৰধান কথা, মই খেতি কৰা ল'ৰা, মই খেতি কৰোঁ। পাহাৰ কিনাৰত মোৰ ঘৰ, মই খেতি কৰি খাওঁ। সেইখন পাহাৰ ওলাই আছে, তো সেইকাৰণে আপোনালোকে পিক্সাৰ কোৱালিটি ভাল দেখিব পাৰে বা দেখিব নোৱাৰিব পাৰে বা চপা অলপ চাইছোঁ বাৰু, হ'লেও অকণমান পিক্সাৰটো অকণমান হেৰি হৈছে বাৰু। কিন্তু হ'লেও মই যোনখিনি ক'ব লগা যোনখিনি কথা, সেই কথাখিনি মই শেষ কৰিহে মই ভিডিঅ'টো সামৰিম দেই। চাই লওক, এতিয়া যি কাজিয়া সৃষ্টি হৈ আছে, সাধাৰণ হিচাপে মই কথাখিনি কৈছোঁ দেই, মানে এজন সাধাৰণ এজন জনতা হৈ মই কথাখিনি কৈছোঁ দেই। ভুল বুজাবুজি হৈছে, আপোনালোকে ভুল বুজাবুজিটো ভাঙক, লগ লাগক, আঁতৰি নাথাকিব, লগ লাগি কিনে কথাখিনি আলোচনা কৰক, আৰু আলোচনা কৰি মোকামিলালৈ আহক, কেছ উঠাই লওক, এইবিলাক মোকামিলা হওক। এনেকৈ মানে
একেখন ঘৰতে এইবিলাক কাজিয়া লাগিলে মানে ভাল নালাগে। আমি একেখন অসমতে বাস কৰিছোঁ, আমি সকলো ককাই ভাই, কোনো পৰ নহয়, আমি সকলো ঘৰৰ মানুহ। অসমত বাস কৰিছোঁ, আমি সকলো প্ৰথম অসমীয়া হয়, তাৰপিছতে এইবাৰ বড়ো, কাৰ্বি, মিচিং এইবিলাক মানে ভাগ আহি পৰিছে, কিন্তু হ'লেও আমি অসমীয়া হয়। অসমীয়া যদি কাজিয়া লাগোঁ কিমান ডাঙৰ কথা চিন্তা কৰকচোন। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকক, এই কাজিয়া ইমানতে সমাপ্ত কৰক। আৰু যদি কাৰোবাৰ ভুল হৈছে ভুলটো মানি লওক, আৰু যদি কাৰোবাৰ ভুল নাই হোৱা মানে সিহঁতি ধৰিছে আৰু ভুলটো মানি লওক, মানি লৈ আপোনাৰ কাম সমাধা কৰক, কথা পাতক, ঠিক আছে। তো এনেকৈ নহ'লে বহুত ভয়াৱহ সৃষ্টি হ'বগৈ। আৰু যে টাই আহোমৰ যোনসকল টাইপা সংগঠনৰ যোনসকল লোক আছে, সেই লোকসকলে ডাইৰেক্ট স্পষ্টকৈ কৈ দিছে, নিউজত পাইছিলোঁ যেন যোনসকল আহোম লোক আছে, সেই আহোম লোকসকলে যদি শংকৰ সংঘৰ লগত যদি যোগাযোগত থাকিব, সেই লোকসকলক কিন্তু OBC চাৰ্টিফিকেট প্ৰদান নকৰে, মানে চাৰ্টিফিকেট নিদিয়ে। আৰু ডাঙৰ ঘোষণা কৰিছে, নিউজত পোৱা মতে কৈছোঁ, মই সাজি কোৱা কথা নহয়, যি অধিৱেশন পাতিব উজনি অসমত, অধিৱেশন সম্পূৰ্ণ কৰিব নোৱাৰে কৈছে, যিকোনো প্ৰকাৰে নহওক কিয় অধিৱেশন হ'ব নিদিয়ে, এনেদৰে কৈছে। আচলতে এইবিলাকতো বৰ ডাঙৰ কথা নহয়। আচলতে প্ৰথম কোনে ভুল কৰিছে, ভুলটো নিজে বুজি পাব লাগে। যোনে প্ৰথম ভুল কৰিছে ভুলটো নিজে বুজি পাওক, প্ৰথম ভুল কৰাজনে ক্ষমা খোজক, তেতিয়া সকলো মানে ঠাণ্ডা হ'ব, পৰিস্থিতি থাম কাটিব। প্ৰথম কোনে ভুল কৰিছে সেইটোৱে মেইন কথা। প্ৰথম ভুলটো হ'ব ডাঙৰ কথা দেই। প্ৰথম যোনে ভুল কৰিছে ভুলটো বুজি পাওক, ভুলটো শুধৰাই লওক, তেতিয়াহে থাম কাটিব, নহ'লে এনেকুৱা কিন্তু ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'বগৈ। আৰু কৈয়ে দিছে, টাইপাৰ সংগঠনৰ যদি এজনো যদি কোনোবা লোকক যদি আৰক্ষীয়ে যদি গ্ৰেপ্তাৰ কৰে নহয়, তেতিয়া মানে আৰু ডেঞ্জাৰ, মানে খাতৰা পৰিৱেশৰ সৃষ্টি কৰিম বুলি কৈছে। ডাঙৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰি দিম বুলি কৈছে। অসম বন্ধ, ৰাজ্য বন্ধ, ডিষ্ট্ৰিক্ট বন্ধ, কি বন্ধ হ'ব ঠিকনা নাই বুলি কৈছে। এইটো কিন্তু বহুত বেয়া লাগিছে শুনি কেনে। আৰু এই কাজিয়া, এই সংঘাত কেতিয়াকৈ মাৰ যাব কিন্তু গম পোৱা নাই। মই ভাবিছিলোঁ প্ৰথম ষ্টাৰ্টিঙতে আপোনালোক কৈছিলোঁ যে এনে মোকামিলা হ'ল, কেছ উঠাই লালি হ'ল, কিন্তু এতিয়ালৈকে আজি পৰ্যন্ত কোনো মোকামিলা হোৱা নাই, কোনো কেছ উঠাই লোৱালি হোৱা নাই। বেয়া লাগি আছে, মনটো বহুত বেয়া লাগি আছে। সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। আৰু কমেণ্ট কৰক, মোৰ ক'ব লগা কথাখিনি, মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। আপোনালোকে যিহেতুকে ভিডিঅ'টো ইমান পৰে চালে, কমেণ্ট বক্সটো খোলাই আছে বাৰু, মই কমেণ্ট বক্স অফ নাৰাখোঁ দেই, সঁচা কথা কৈছোঁ। মই কমেণ্ট বক্স কেতিয়াও অফ নাৰাখোঁ, মই কমেণ্ট বক্স খোলা ৰাখোঁ। কাৰণ কেলৈ, আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকৰ মতামতসমূহ মই পাবৰ কাৰণে কমেণ্ট বক্স খোলা ৰাখোঁ দেই, সঁচা কথা। আৰু আপোনালোকে এতিয়া মই মতামতসমূহ দিয়ক কমেণ্ট বক্সত, মই প্ৰত্যেকৰে কমেণ্ট চাওঁ দেই। ৰিপ্লাই নিদিব পাৰোঁ, কিন্তু মই প্ৰত্যেকৰে কমেণ্ট চাওঁ। ভাল দিছে নে বেয়া দিছে, ভাল দিলেও মই চাওঁ, বেয়া দিলেও চাওঁ, প্ৰত্যেকটো কমেণ্ট চাওঁ, কিন্তু ৰিপ্লাই নিদিওঁ। আপোনালোকে ভাবিব পাৰে কমেণ্ট নাচাওঁ বুলি, আচলতে মই প্ৰত্যেকৰে কমেণ্ট চাওঁ, কিন্তু ৰিপ্লাই দিয়াটো সম্ভৱ হৈ নুঠে। কাৰণ কেলৈ, বহুত কমেণ্ট আহি যায় ন, হাজাৰ কমেণ্ট আহি যায়, হাজাৰ কমেণ্ট মই কেনেকৈ ৰিপ্লাই কৰিম বাৰু ন, সেইটো কাৰণে থাকি যায়। সেইকাৰণে অনুৰোধ কৰিছোঁ, এই সংঘাত ইয়াতে মাৰ যাব লাগে, মিলা আহিব লাগে, ভুলটো শুধৰাব লাগে, আৰু আপোনালোকে লগ লাগক, তাৰে অনুৰোধ থাকিল। এজন সাধাৰণ লোক হিচাপে আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।